আমাৰ অসমত বহুত কাণ্ড অলপ চলি আছে ময়ো নিউজ চাই থাকোঁ নিউজ পাইছোঁ আৰু আমাৰ জুবিন দাও আকৌ বহুত চাইছোঁ যিটো ডেটত জুবিন দা মৰিছে সেই ডেটটোত জুবিন দাৰ ডেটত আমি ইয়াত জুবিন দাই যাতে সদায় শান্তি পাওক যাতে জুবিন দা সদায় জীয়াই থাকক আমাৰ বুকুত সদায় জুবিন দা জীয়াই আছে আৰু যেদিন আমি নমৰালৈকে জুবিন দা সদায় আমাৰ বুকুত জীয়াই থাকিব আৰু যিদিনাখনি জুবিন দা মৰিছে সেইটো যিটো খবৰ আমি পাইছোঁ সেই খবৰটো পাই আমি মানে এনেকুৱা দুখ লাগিছে মানে আমাৰ কাষত যিজন আমি আটাইতকৈ বেছি ভাল পোৱা মানুহজন হঠাৎ আমাৰ ওচৰৰ পৰা ঘপককেনে নাইকিয়া হৈ গুচি গ'ল যিকেইজন মানুহে ছিংগাপুৰত নি জুবিন দাক নাযাওঁ বুলি কোৱা পাছতো নি জোৰ জবস্তি কৰি নি তাত নি পিনি আমাৰ অসমত ঠাই নাই আমাৰ অসমত কি জাগা নাই ইমান ডাঙৰ ডাঙৰ জাগা আছে ইমান ডাঙৰ ডাঙৰ হেৰি আছে তাতো আমাৰ ফেষ্টিভেল হওক যিকোনো হওক পাতিব পাৰে আৰু ছিংগাপুৰত নি মেলি তাত মানে আমি এনেকুৱা মানে মোৰ এনেকুৱা ডাউট লাগিছিলে মানে যিদিনাখনি যিটো ডেটত জুবিন দাৰ মৃত্যু হৈছে সেইদিনাখনি মানে শুনোতে মানে ঘপক কিনে আমি 10জন ল'ৰা মোৰ কাষতে আছে আমি 10জন ল'ৰাই যে কথা পাতিছোঁ যাতে জুবিন দা ঘপক কিনে নোহোৱা হৈ যোৱা কাৰণ কি মই তেতিয়া এটা ডাউট কৰিছোঁ যাতে জুবিন দাক তাৰ যিবোৰ খোৱা খাদ্য সেই খাদ্যবোৰৰ লগত হয়তো তাক কিবা কিবি মিক্স কৰি দিছে হয়তো তাৰ কিবা কিবি মানে ধৰ এইবোৰ মানে মিক্স কৰি মেলি জুবিন দাক মানে খাবলৈ দিছে মানে আৰু যিকেইজন মানুহে নিছে মানে সেইকেইজন মানুহে কঠোৰ শাস্তি পাবলৈ শাস্তিটো দূৰৰ কথা অসমবাসী ৰাইজ সেইকেইজনক এৰিবই নালাগে মানে সেই দুজনক যিকেইজন মানে ছিংগাপুৰত নিছিলে জুবিন দাক ব্লেকমেইল কৰি নিয়াৰ মানুহকেইজনক যাতে সেইকেইজনক মানে গুলিয়াই মাৰিয়ে পেলাব লাগে এইকেইজনক আমাৰ যিজন আমাৰ অসমৰ আমাৰ অন্তৰৰ বুকুৰ ভিতৰত জীয়াই থকা এজন মানুহ ঘপককেনে নোহোৱা হৈ গৈছে যিকেইজন মানুহে নিছে সেইকেইজনক যাতে মানে ওপৰত সিহঁতকে পঠিয়াব লাগিছিলে আৰু সিহঁতি নভবা নুশুনা চিন্তা কৰি যাহা তাহাৰ কাম কৰে এইবোৰ মানুহক জীয়াই ৰখা একো কাৰণেই নাই আৰু এতিয়াও মানে এই যিকেইজন মানুহ মানে এতিয়া মানে সেই মানুহকেইজন কি হৈছে মানে সেই মানুহকেইজনক এনেকুৱা জেলত ৰাখিছে যাতে যিখন জেলত মানে আজিলৈকে কোনো মানে ধৰা কোনো মানুহ তাত মানে ক্ৰিমিনেল মানুহ তাত আজিলৈকে ৰখাই নাই সেনেকুৱা জেলত ৰাখিবলৈ নিছে তাত সেইটো মানে কি মানে এইবোৰ আইন কি চলাইছে মানে সেইকাৰণে এইবোৰ কি মানে এইবোৰ কি চলি আছে কি মানে এইবোৰ একো পাত্তা পোৱা নাই